ৰুবি শৰ্মাৰ এখন ভয়ানক চিনেমা, ভয়ানক নহয়, এখন জনপ্ৰিয় অসমীয়া চিনেমা ৰুবি শৰ্মাৰ। নামটো কি? তো নামটো হ'ল আপোনাৰ সেয়া মানে কি তুমি আহিবানে। তো যি কি নহওক ভাই লওক, এইখন চিনেমাৰ বিষয়টো আমি সকলো কথা আলোচনা কৰিমেই। মানে কি এইখন চিনেমাত সেই মানে কোনে ডাইৰেক্টৰ কৰিছিল, তাৰপিছত মানে ডাইৰেক্টৰ কোন হয়, তাৰপিছত ৰাইটাৰ কোন হয়, মানে কি কোনে লিখিছিল, তাৰপিছত এভৰিথিং মানে কি টপ কাষ্টাৰ কোনে কাষ্টিং কৰিছে, এণ্ড কি নামেৰে কাষ্টিং কৰিছে। চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ', ঠিক আছে। তো যি কি নহওক ভাই লওক, হয়তো বহুতে এইখন চিনেমা চোৱাই নাই, তো চাই লওক এইখন চিনেমা কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি তুমি আহিবানে। বলক চাই লওক, দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি, কি বুলি কয়, তুমি আহিবানে। সিহঁতটো যোৱাৰ পাছত আৰু কেতিয়াও উভতি অহা নাছিল। প্ৰথমতে জান, ৰেলৰ উকিটো মাৰিলেই মই লৰ মাৰি বাহিৰলৈ ওলাই যাওঁ। ভাবিছিলিনে এনেকৈ লগ পাম বুলি? লগ পাই এতিয়া কেনেকুৱা লাগিছে? বুজাব নোৱাৰো। এইটোৱে আছিলে মানে কি তুমি আহিবানে নামৰ চিনেমাখনৰ মানে কি এটা ছটা মতা ট্ৰেইলাৰ। তো যি কি নহওক ভাই লওক, বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি কিছু ডিটেইলছ মানে ইয়াৰ চিনেমাখনৰ মানে কি ডাইৰেক্টৰ কোন হয়, তাৰপিছত কেতিয়া ৰিলিজ হৈছিল, ৰাইটাৰ কোন হয়, চ' এভৰিথিং। তো বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি সেই মানে তুমি আহিবানে। তো ডিটেইলছখিনি চোৱাৰ আগতে যদি আপুনি এইখন চিনেমাৰ ৰেটিং চায়, তো ৰেটিং দেখিব এইখন চিনেমাত ৰেটিং পাইছে বৰ্তমানলৈকে আপোনাৰ 9.3 আউট অফ 10, মানে 10ৰ ভিতৰত 9.3 ৰেটিং পাইছে। ভাই লওক, ভাল ৰেটিং মানে। আৰু ৰেটিং কৰিছে কিমানজনে? 9জনে ৰেটিং কৰিছে, আৰু ৰেটিং পাইছে 9.3 আউট অফ 10। তো যি কি নহওক, এইখন চিনেমাৰ ডাইৰেক্টৰ হ'ল আপোনাৰ এইয়া প্ৰেৰণা বৰবৰুৱা। ৰাইটাৰ মানে লিখিছিল এইখন চিনেমা আপোনাৰ প্ৰেৰণা বৰবৰুৱা, ঠিক আছে। তো যি কি নহওক, এইখন চিনেমাৰ ষ্টাৰিং কৰিছে ৰুবি শৰ্মা, তাৰপিছত বৰষা ৰাণী বিষয়া, তাৰপিছত আছে গুঞ্জন ভাৰদ্বাজ, ঠিক আছে। তো যি কি নহওক, বলক এতিয়া চাই লওক এইখন চিনেমাৰ কিছু ডিটেইলছ। তো ডিটেইলছ বুলি ক'লে এইখন চিনেমা আপোনাৰ ৰিলিজ হৈছিল কেতিয়া? এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 22 ছেপ্টেম্বৰ 2017 চনতে ৰিলিজ হৈছিল ভাই লওক, 22 ছেপ্টেম্বৰত। কাণ্ট্ৰি অফ অৰিজিন হ'ল ইণ্ডিয়া, তাৰপিছত লেংগুৱেজ এছামিছ এণ্ড প্ৰডাকশ্যন কোম্পানী হ'ল আপোনাৰ প্ৰেৰণা ক্ৰিয়েশ্যন হ'ল আপোনাৰ মানে কি প্ৰডাকশ্যন কোম্পানী এইখন চিনেমা। তো যি কি নহওক ভাই লওক, যি কি নহওক ভাই লওক, এইখিনি আছিল মানে কি কিছু ডিটেইলছ। তো বলক এতিয়া চাই লওক ভাই লওক, মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ, মানে কোনে কাষ্টিং কৰিছে, কি নামেৰে কাষ্টিং কৰিছে, 1 by 1 ইন ডিটেইলছত। তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি তুমি আহিবানে। বলক চাই লওক। তো এইখন চিনেমাৰ টপ কাষ্টাৰ বুলি ক'লে, এইখন চিনেমাৰ টপ কাষ্টাৰ হ'ল আপোনাৰ ৰবি শৰ্মা। আৰু ৰবি শৰ্মাই কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ কি বুলি কয়, নিবিৰ নামেৰে, নিবিৰ। তাৰপিছত আছে আপোনাৰ বৰ্ষা ৰাণী বিষয়া, আৰু বৰ্ষা ৰাণী বিষয়াই এইখন চিনেমাত কাষ্টিং কৰিছে আপোনাৰ বিৰিনা নামেৰে। বাই দা ৱে গাইছ, ইয়াতে মানে কি ফটো চটো দিয়া নাই, টেনশ্যন নাই। যি কি নহওক বলক নেক্সট আছে আপোনাৰ গুঞ্জন ভৰদ্বাজ, আৰু গুঞ্জন ভৰদ্বাজে আপোনাৰ কাষ্টিং কৰিছে কি নামেৰে, ৱাচিম নামেৰে। তাৰপিছত আছে আপোনাৰ এইটো মুন্মি ফুকন, আৰু ই কাষ্টিং কৰিছে চায়েচা নামেৰে, মুন্মি ফুকন। তাৰপিছত আছে আপোনাৰ সৌৰভ হাজৰিকা, আৰু ই কাষ্টিং কৰিছে সৌৰভ হাজৰিকাই আপোনাৰ অঞ্জন নামেৰে, অঞ্জন। তাৰপিছত আছে আপোনাৰ এইজন মানে বিভূতি ভূষণ, আৰু বিভূতি ভূষণে আপোনাৰ কাষ্টিং কৰিছে জিৎ নামেৰে। তাৰপিছত আছে আপোনাৰ কি বুলি কয় এইজনী আপোনাৰ মধুস্মিতা শইকীয়া,
মধুস্মিতা শইকীয়া আৰু ই কাষ্টিং কৰিছে আপোনাৰ চাবানা নামেৰে চাবানা তাৰপিছত আছে আপোনাৰ নিপন গোস্বামী ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ এক্টৰ্ছ ইন ফিল্ম ইণ্ডাষ্ট্ৰি এছামিছ ফিল্ম ইণ্ডাষ্ট্ৰি মেইনলি তো যি কি নহওক নিপন গোস্বামী আৰু ই কাষ্টিং কৰিছে নৰেন নামেৰে নৰেন তাৰপিছত আছে অৰুণ নাথে আপোনাৰ কি নামেৰে কাষ্টিং কৰিছে কৰিম নামেৰে কাষ্টিং কৰিছে অৰুণ নাথ তাৰপিছত আছে ইয়া আপোনাৰ জ্যোতি ভূঞা আৰু জ্যোতি ভূঞা কাষ্টিং কৰিছে দামোদৰ নামেৰে দামোদৰ তাৰপিছত আছে আপোনাৰ প্ৰতিভা চৌধুৰী আৰু ই কাষ্টিং কৰিছে প্ৰতিভাই আপোনাৰ বিৰিনাছ গ্ৰেণ্ডমাদাৰ মানে বিৰিনাৰ সেই আৰু গ্ৰেণ্ডমাদাৰ হিচাপে কাষ্টিং কৰিছে প্ৰতিভা চৌধুৰী তাৰপিছত আছে ইজনকতো সকলোৱে চিনি পায় আৰু মানে কি জুবিন গাৰ্গ ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ ছিংগাৰ ইন সেই তো যিকি নহওক জুবিন গাৰ্গ ই কাষ্টিং কৰিছে চেল্ফ মানে নিজা তাৰপিছত আছে আপোনাৰ প্ৰস্তুতি পৰাশৰ ইও কাষ্টিং কৰিছে চেল্ফ মানে নিজা কাষ্টিং কৰিছে তাৰপিছত আছে আপোনাৰ মানে কি মানস ৰবি ইও কাষ্টিং কৰিছে চেল্ফ হিচাপে নিজে মানে তাৰপিছত আছে আপোনাৰ তৰালী শৰ্মা আৰু ই কাষ্টিং কৰিছে মানে কি চেল্ফ নিজা মানে ঠিক আছে চ' এইকেইজন আছিল যি কি নহওক এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় সেই আৰু বাকী তো বাকী আৰু কমনো কি ভাই লওক তো বাকী আৰু সেই একো নকওঁ তো যি কি নহওক ভাই লওক যোৱাৰ আগতে এটা কথা কৈ দিব জাষ্ট মানে কি আপোনালোকে মানে কি এইখন চিনেমা বৰ্তমানলৈ কোনে চালে আৰু কোনে চাই ভাল পালে চ' ডেফিনেটলি লেট মি ন' ইউৰ অ'ন অপিনিয়ন ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক সৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে तो जोर आगत এটা लाइक कर दी डू लाइक मैंने एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो